স্বাগতম জনাইছোঁ আজি অন্য এটা নতুন ভিডিঅ'লৈ। আৰু আজি মই আছোঁ চৰাইপুঙত আৰু এটা হোমষ্টে বনাই আছে দাদাই। মই তাকে অকণমান কথা পাতিবলৈ আহিছোঁ আৰু আপোনালোককো জনাম গোটেই কথাখিনি, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এইটোৱে হৈছে ফ্ৰণ্ট ছাইডটো, ইয়াত দেখিছে আপোনালোকে ফ্ৰণ্ট ছাইডটো এইটো এনেকৈ আছে। এয়া আপোনালোকে দেখিছে, অলপ দেখুৱাই দিছোঁ। আৰু এইটো মানে হল টাইপ আছে, ইয়াতে মানে মিটিং চিটিং কৰিব পৰা ধুনীয়া সুবিধা আছে। এইখিনি জেগাখিনি পূৰা স্পেচ ৰাখিছে। আৰু এতিয়া মই আপোনালোকক অলপ ভিতৰৰ পৰিৱেশটো দেখুৱাম, গোটেইখিনি কেনেধৰণে কি আছে, গতিকে চাই থাকক। আৰু এইটো কৰিডৰ এনেকৈ আছে। তাৰপিছতে এইফালে এনেকৈ ৰুম আছে, ইয়াত দেখিছে আপোনালোকে খুব ধুনীয়াকৈ এনেকৈ ৰাখিছে তেওঁলোকে। দুফালে দুখন বেড আছে আৰু এইফালে কাৰেণ্টৰো সুবিধা আছে আৰু এইফালে ফেন চলি আছে, ইয়াত দেখিছে। আৰু এইফালেও আছে এনেকৈ ৰুম, ইয়াত দেখিছে। এয়া এইটো লাইটৰ, এইটো ফেনৰ এনেকৈ ইয়াত দেখিছে। এইফালেও ইয়াতো আছে দুখন বেড এনেকৈ ৰাখিছে, ইয়াত দেখিছ। এয়া হৈছে সনাতন মাঝি ককাইদেউ। হয়, পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ। হয়, নমস্কাৰ। হয়, আপুনি পোনপ্ৰথমে এই হোমষ্টে যে গঢ়িব, এই ক্ষেত্ৰত আপুনি কাৰ পৰা কেনেধৰণে পৰামৰ্শ লৈ পিনে আপুনি আগবাঢ়িছিলে? মই এই বস্তুটো হয় প্ৰথমতে ক'বলৈ গ'লে 2010 চনতে মই ৰাজীৱ ৰুদ্ৰ তাৰিয়াং বুলি ডিব্ৰুগড় কলেজৰ প্ৰফেচাৰ এজন আছিলে, তেখেতক আমি 2010 চনতে লগ পাইছিলোঁ। ডিব্ৰুগড় কলেজৰ প্ৰফেচাৰ। তো তেখেতৰ যোগেদি তেখেতে আজি আমাক ক'বলৈ গ'লে কাজিৰঙা, ডিব্ৰু চৌখোৱা তেনেকুৱা জেগাত আমাক নি ঘূৰাইছে আৰু দেখাইছে। তেনেকুৱা ৰাষ্ট্ৰীয় উদ্যানবিলাকত নি ঘূৰাইছে, দেখাইছে। তো হোমষ্টেৰ বিষয়ে তেখেতে কৈছে যে দিহিং পাটকাইত যদি এনেকুৱা বনাব পাৰিলে ভাল হ'ব, বা সেই বস্তুটো যদি বনাব বাহিৰা পৰ্যটকবিলাকক ৰাখিবৰ কাৰণে সুবিধা হ'ব, তো তেনেকুৱাকে কৈছিলে আমাক। তো সেয়াই আৰু আমি তেখেতৰ কথাও চিন্তা কৰিলোঁ, যাতে আমি আহি থকা দিনত যদি আমি এনেকুৱা বনাব পাৰিলে বা এনেকুৱা বাহিৰা পৰ্যটকবিলাকক যদি আমি ৰাখিব পাৰোঁ, তেনেকুৱাকে ভাবি আৰু আমি নিজেও আৰু অলপ লাগি মেলি এনেকুৱা হোমষ্টে গঢ়ি তুলিছোঁ। আপুনি যিহেতু এতিয়া হোমষ্টে কাম চলি আছে, ধৰি লওক সম্পূৰ্ণ হোৱাগে নাই, বহুত কাম বাকী আছে। এই ক্ষেত্ৰত আপোনাৰ ওচৰ চুবুৰীয়া মানুহে মানে কেনেধৰণে সহায় সহযোগিতা আগবঢ়াই আহিছে? তো ওচৰ চুবুৰীয়া গাঁৱৰ মানুহে কৈছে, সহায় কৰিছে অলপ চলপ, যে ভাল লাগিছে এনেকুৱা এটা যদি বনাইছে বা বনোৱা হৈছে, আমিও পাছলৈ তেনেকুৱা গাঁৱৰ মানুহ বা গাঁৱৰ ৰাইজৰ লগত তেনেকুৱা আৰু দুই এজন যদি বনায় তেনেকুৱা ভাল হ'ব, তেনেকুৱা এটা মানে উৎসাহটো দিছে আৰু তেনেকুৱাকে দি আছে যে আজি পৰ্যন্ত ভাল লাগিছে, যে আৰু দুই এজন এনেকুৱা বনায় বা এনেকুৱা বনালে বেছি ভাল হ'ব, আমিও যাতে আগবাঢ়ি যাব পৰা অকণমান। হয়, এই ক্ষেত্ৰত একেবাৰে থলুৱাভাৱে খুব ধুনীয়াকৈ বাঁহেৰে এই হোমষ্টেটো তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে। খুবেই ভাল লাগে পৰিৱেশটো। চৰাইপুঙৰ একেবাৰে মানে চৰাইপুং যিটো ৰেঞ্জ অফিচৰ কাষতে মানে এইটো হোমষ্টে আছে। আপোনালোকে আহিব। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানলৈ যিসকল পৰ্যটক আহিব, মানে জীৱ জন্তু চাবৰ কাৰণে যিসকল পৰ্যটক আহিব, তেওঁলোকক আপুনি আপোনাৰ এই হোমষ্টেলৈ কেনেধৰণে তেখেতসকলক নিমন্ত্ৰণ জনাব? তো আমাৰ দিহিং পাটকাইতো বহুত জেগাৰ মানুহ আহি আছে। তো আহি আছে, চৰাই চাবলৈ আহিছে, জীৱ জন্তু চাব আহি আছে, তেনেকুৱা মানে বহুত বাহিৰা বিভিন্ন জেগাৰ পৰা মানুহ আহি আছে। তো তেখেতলোকক ৰাখিবৰ কাৰণে মই এনেকুৱা এখন মানে হোমষ্টে খুলিছে। তো সেইখন আৰু এতিয়া টোটেলি কামবোৰ সম্পূৰ্ণ হোৱা নাই, অলপ বাকী আছে, চলি আছে কাম। তো আৰু কেইদিন পাছত মোৰ কাম শেষ কৰিম। তো তাৰপিছতে আপুনি আলহী অতিথিক মানে এটা চাৰ্ভিচ দিবৰ কাৰণে ভালকে আগবাঢ়ি যাম বুলি মানে চেষ্টা এটা লগাই আছো। তো আহি থকা দিনবিলাকত যাতে এনেকুৱা ভাল হওক বুলি ভাবি আছো, তেনেকুৱা চিন্তাধাৰা কৰি আছো। ভালে হ'ব, আমিও সেইটো আপোনাক শুভেচ্ছা দিছো যে আপুনি গাঁও অঞ্চলত এনেধৰণে এটা হোমষ্টে গঢ়ি তুলিছে। হয়, আৰু আমাৰ সদায় ছাপোৰ্ট থাকিব, যিমানখিনি পাৰোঁ আমি সহায় সহযোগিতা আগবঢ়াই যাম সদায়।
সেইকাৰণে আজি আহিলোঁ আপোনাৰ লগত দুটামান কথা পাতিবৰ কাৰণে। এনেকৈ ৰুমকেইটা শেষতেই আৰু এনেকৈ টয়লেট আৰু বাথৰুমৰ সুবিধা আছে। এয়া দেখিছে আপোনালোকে, এইখিনি অলপ দেখুৱাই দিছোঁ। এয়া মানে বনাই আছে আৰু কাম বাকী আছে বহুত। আৰু এইফালে এইটো এটা ৰুম, এয়া দেখিছে। এয়া আপুনি হোমষ্টেটোৰ নাম কি দিছে? হোমষ্টেটোৰ নাম মই ভানু হোমষ্টে ৰাখিছোঁ। ভানু হোমষ্টে ন? ভানু হোমষ্টে। মই নিজৰ ছোৱালীজনীৰ নামতেই এই নাম ৰাখিছোঁ, এইটো মই ভানু হোমষ্টে বুলি। কিবা চাইনবোৰ্ড টাইনবোৰ্ড লগাইছে নেকি? চাইনবোৰ্ড লগাইছোঁ মই আলি কাষতে চাইনবোৰ্ড এখন লগাইছোঁ। আলি কাষৰ এখন ন? শেষত অসমবাসী ৰাইজক আপুনি কি ক'ব বিচাৰিব এই হোমষ্টে আৰু আমাৰ দিহিং পাটকাইক লৈ পিনে আপুনি কি ক'ব বিচাৰিব? হয়, মই আজি আপোনালোকে আহিছে, ভিডিঅ' এখন বনাইছে, ভাল লাগিছে যে আমাৰ দিহিং পাটকাই নেশ্যনেল পাৰ্কৰ আজি প্ৰাকৃতিক সৌন্দৰ্য যি আছে, আজি বিভিন্ন জেগাৰ মানুহবিলাক আহি আছে, দেখিছে, গৈছে, ঘূৰিব আহিছে, ফুৰিব আহিছে। তেনেকুৱা মানুহ বহুত ধৰণৰ, বহুত জেগাৰ মানুহ আহি আছে। আজি ক'বলৈ গ'লে বাহিৰৰ দেশৰ ক'লৈকে আহিছে, ক'ৰ দেশৰ আহিছে বৰ্তমান সময়লৈ? থাইলেণ্ডৰ পৰা আহিছে, আমেৰিকাৰ পৰা আহিছে, অষ্ট্ৰেলিয়াৰ পৰাও আহিছে। তো তেনেকুৱা আপোনালোকে লগ পায়? লগ পাওঁ। তো আমাৰ গাঁৱৰ 2-এজন আছে তেনেকুৱা, মানে সিহঁতি টুৰিষ্ট গাইড হিচাপে কাম কৰি আছে। আজি তেখেতলোকে আমাৰ এই যিবিলাক বাহিৰৰ পৰা অহা পৰ্যটকবিলাকে তেখেতলোকে লৈ যায় জংঘলত ঘূৰাবলৈ। জীৱ-জন্তু, চৰাই-চিৰিকটি আজি যিবিলাক আছে সেইবিলাক মানে আজি দেখাই আছে সিহঁতি। আজি ভাল লাগিছে, বাহিৰা মানুহবিলাক আহি আছে। তো তেনেকুৱাকে মানে আমি ভাবিছোঁ যে আৰু আহক আৰু আমাৰ এই প্ৰাকৃতিক সৌন্দৰ্যটো লওক, যে দিহিং পাটকাই কেনেকুৱা কি বস্তু। সৌন্দৰ্য উপভোগ কৰাৰ লগতে এনেধৰণে থলুৱাভাৱে গঢ়ি উঠা হোমষ্টেও আপোনালোকে পৰ্যবেক্ষণ কৰক, চাওক। ইয়াততো থকা মেলা সুবিধা ধুনীয়াকৈ আছে? হয়, আছে, বনাই আছোঁ লাহে লাহে। আৰু বৰ্তমান সময়ত থাকিব পৰা হৈছে আৰু হৈছে মানে আমাৰ লোকেল অসমৰে মানুহ এতিয়া বসবাস কৰি আছে। আৰু যিহেতু মই যিটো টাইমত মই ৰাখিব লাগিছিলে বা যিটো টাইমত থ'ব লাগিছিলে, সেইটো টাইমত মোৰ কাম পুৰা ব্যস্ত আছিলে, তেতিয়া মই একো কৰিব পৰা নাছিলোঁ। কামবোৰ চলি আছিলে সেইটো সময়ত মোৰ মানে ধৰক আৰু ৰাখিবৰ কাৰণে অসুবিধা হ'ল। তো সেইটোৰ কাৰণে মই নেক্সট বছৰৰ কাৰণে ঠেলি দিলোঁ এই বস্তুটো, যে যাতেকে 2025ত মানে ভালদৰে হওক বুলি তেনেকুৱা ভাবি ল'লোঁ। আৰু এইখিনিয়ে আছিলে নতুনকৈ গঢ়ি উঠা এনেধৰণৰ হোমষ্টেৰ বিষয়ে মই আপোনালোকক অলপ জনাবলৈ চেষ্টা কৰিলোঁ। আৰু দাদাই খুব ধুনীয়াকৈ ইয়াত নিৰ্মাণ কৰিছে আৰু অলপ কাম বাকী আছে, তেখেতে খুব সোনকালেই কামখিনি সম্পূৰ্ণ কৰিব। আৰু আপোনালোকে আহিব ইয়ালৈ, যিসকলে অহা নাই। দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ লগতে জীৱ-জন্তুবিলাকৰ চাব পাৰিব আপোনালোকে। তাৰ লগতে আমাৰ এই গাঁও অঞ্চলত থলুৱাভাৱে এনেধৰণে নিৰ্মাণ কৰা হোমষ্টে আপোনালোকে আহক, অলপ সময় জিৰণি লোৱাৰ লগতে ইয়াৰ যি সৌন্দৰ্যতা তাৰো উপভোগ কৰিব পাৰিব। ভিডিঅ'টো চাই কেনে পালে জনাব, ভাল পালে যদি শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিব। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে ইউটিউবত চাই আছে সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।